নমস্কাৰ, আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰং চেনেলত সম্প্ৰসাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখন যদি আপোনালোকে চাই ভাল পায় তেন্তে আমাৰ চেনেলটোত এটা লাইক কৰি ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কাৰণ এতিয়া আমি আইতাক ডাঙৰ হোৱা দেখিবলৈ পাম। আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব যে ককাকে আইতা আৰু জীউহঁতক লগ কৰিবলৈ তেখেতসকলৰ ৰুমলৈ যাই আছিল। আৰু গৈ থকা অৱস্থাত ককাকে ভাবি আছিল যে কেতিয়া মই নাতিকেইটাৰ মুখ দেখিবলৈ পাওঁ আৰু কেতিয়া মোৰ এই ভাগৰবোৰ দূৰ হ'ব। আনফালে জীউ আৰু গুণুৱে আইতাৰ ওচৰলৈ আহি ক'ব, বা আজি তোমাৰ জন্মদিন, আজি তুমি পঢ়িব নালাগে, আজি আমি অলপ এনজয় কৰো দিয়া। জীউৱে ক'ব, ঘৰত থাকিলেতো আমি হিটলাৰৰ বাবে এনজয় কৰিব নোৱাৰো, এতিয়া বাহিৰত থাকিও যদি নকৰো তেতিয়াহ'লে এইটো কি হ'ব? আৰু তেতিয়া আইতাই ক'ব, মোৰ মা বাবা নাই যেতিয়া, মই তেওঁলোকৰ সকলো সপোন পূৰণ কৰিব লাগিব, গতিকে মই পঢ়িবই লাগিব। আৰু তেতিয়া গুণুৱে ক'ব, বা তুমিতো তোমাৰ সপোন পূৰণ কৰিবাই, আমি জানো তুমি তোমাৰ সপোন পূৰণ কৰিব পাৰিবা বুলি, কিন্তু লগতেতো এনজয় কৰিব লাগিব ন জীৱনটোক। তাৰপিছত আইতাই ক'ব যে হ'ব দিয়া, আৰু তাৰপিছত আইতা, জীউ আৰু গুণুৱে পাৰ্টি কৰি থকা অৱস্থাতে ককাক আহি উপস্থিত হ'ব। আৰু এইবোৰ দেখি ককাকৰ বহুত বেছি খং উঠিব। তহঁতক ইয়াত মই পঢ়াবলৈ পঠাইছিলো, তহঁতে ইয়াত পাৰ্টি কৰি আছ, তহঁতৰ পঢ়া শুনাত কোনো গুৰুত্ব নাই নেকি বুলি ককাকে সকলোকে গালি পৰা দেখা পাব। এতিয়া বাৰু ককাকে আইতা আৰু জীউহঁতক ঘৰলৈ উভতাই নিব নেকি, দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেতিয়াহ'লে আমাৰ ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।